তো আজি আপোনালোকক ক'বলৈ মানে দুখ সহকাৰে ক'ব বিচাৰিছোঁ যে এয়া এক দুৰ্ভাগ্যজনক ঘটনা আছিলে। আমাৰ চৰকাৰখন দুৰ্নীতিৰ বিৰুদ্ধেই আহিছিলে। প্ৰমোদ বড়ো ডাঙৰীয়াই শূন্য সহনশীলতাৰ কথাই কৈছিলে। আমি কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত হ'ব নালাগে। বিশেষকৈ চৰকাৰী ঘৰৰ ক্ষেত্ৰতে কৈছিলে। আমাৰ ৰাণীপুখুৰী VCDCটো ঠিক তেনেকুৱা এটা অঘটন ঘটিল। আমাৰ চেয়াৰমেন ডাঙৰীয়াই হয়তো যথেষ্টখিনি ঘৰ আমাৰ VCDCত আহিছিলে। তাৰ মাজতে সৰু সুৰা অলপ অসুবিধাৰ সন্মুখীন আমি হৈছোঁ। যাৰ বাবে আমি ইনকুৱাৰীত যি দলীয়ভাৱে চলি আছে, তাৰ উপৰিও আমাৰ BTRৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াই তেখেতে PNRD ডিপাৰ্টমেণ্টৰ দায়িত্বত আছে। তেখেতক মহিদুল ইছলাম ডাঙৰীয়াক চেয়াৰমেনৰ পৰা গুচাই দিছে। আৰু তাৰ উপৰিও নতুনকৈ আমাৰ হবিবুৰ ৰহমান ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। আমি আপোনালোকৰ মাজেদি এই কথাকে ক'ব বিচাৰিছোঁ, ৰাণীপুখুৰী অঞ্চলৰ ৰাইজে শংকিত হ'ব নালাগে আৰু আহ্বান এইটোও জনাইছোঁ যে কোনো VCDCৰ সদস্যই হওক, দলীয় EPPLৰ কৰ্মীয়েই হওক, চেয়াৰমেন ডাঙৰীয়াই হওক, কাকো চৰকাৰী ঘৰৰ নামত 1 টকা দিব নালাগে। আমি UPPL দল যিহেতুকে হাগ্ৰামাৰ দিনত হোৱা দুৰ্নীতিৰ বিৰুদ্ধেই কথা কৈ আমি চৰকাৰত আহিছিলোঁ। আমাৰ দলীয় কৰ্মী বা VCDCৰ চেয়াৰমেন সদস্যসকলে তেনেকুৱা কাম কৰিব নালাগে। যি ঘটনা ঘটি গ'ল আগন্তুক দিনত আৰু আমি এনেকুৱা ঘটনা কেতিয়াও কামনা নকৰোঁ। আমি ইতিমধ্যে দলীয়ভাৱে ব্যৱস্থা আমাৰ চলি আছে আৰু চলিব। আমি UPPL দলে কেতিয়াও আমি দুৰ্নীতিক কেতিয়াও আমি সহ্য নকৰোঁ। দুখীয়া ৰাইজৰ কষ্টৰে গঢ়া পইচা আমি কেতিয়াও শোষণৰ দায়িত্ব যিসকলে লয়, তেওঁলোকে যদি লয়, আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। মই ৰাইজক আহ্বান জনাইছোঁ যে ইতিমধ্যে আমাৰ এটা স্থিৰ পৰিৱেশ আমাৰ VCDCৰ সৃষ্টি হৈছে। VCDCৰ চেয়াৰমেন হবিবুৰ ৰহমান ডাঙৰীয়া, আপোনালোকে যিকোনো অসুবিধাৰ কাৰণে চৰকাৰী IBSৰ কাৰণেই হওক বা ইতিমধ্যে আমাৰ এতিয়া খেল মহৰণ আহিব, তাৰ লগতে আমাৰ ৰেচন কাৰ্ডৰো কাম চলি আছে। MGNৰেগাৰ যিসকল এতিয়ালৈকে জব কাৰ্ড বনাই, তেওঁলোককো মই যোগাযোগ কৰি জব কাৰ্ডখিনি বনাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। তো আজি আপোনালোকক ক'বলৈ দুখ সহকাৰে ক'ব বিচাৰিছোঁ যে এয়া এক দুৰ্ভাগ্যজনক ঘটনা আছিলে। আমাৰ চৰকাৰখন দুৰ্নীতিৰ বিৰুদ্ধেই আহিছিলে। প্ৰমোদ বড়ো ডাঙৰীয়াই শূন্য সহনশীলতাৰ কথাই কৈছিলে। আমি কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত হ'ব নালাগে। বিশেষকৈ চৰকাৰী ঘৰৰ ক্ষেত্ৰতে কৈছিলে। আমাৰ ৰাণীপুখুৰী VCDCটো ঠিক তেনেকুৱা এটা অঘটন ঘটিল। আমাৰ চেয়াৰমেন ডাঙৰীয়াই হয়তো যথেষ্টখিনি ঘৰ আমাৰ VCDCত আহিছিলে। তাৰ মাজতে সৰু সুৰা অলপ অসুবিধাৰ সন্মুখীন আমি হৈছোঁ। যাৰ বাবে আমি ইনকুৱাৰীত যি দলীয়ভাৱে চলি আছে, তাৰ উপৰিও আমাৰ BTRৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াই তেখেতে PNRD ডিপাৰ্টমেণ্টৰ দায়িত্বত আছে। তেখেতক মহিদুল ইছলাম ডাঙৰীয়াক চেয়াৰমেনৰ পৰা গুচাই দিছে। আৰু তাৰ উপৰিও নতুনকৈ আমাৰ হবিবুৰ ৰহমান ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। আমি আপোনালোকৰ মাজেদি এই কথাকে ক'ব বিচাৰিছোঁ, ৰাণীপুখুৰী অঞ্চলৰ ৰাইজে শংকিত হ'ব নালাগে আৰু আহ্বান এইটোও জনাইছোঁ যে কোনো VCDCৰ সদস্যই হওক, দলীয় EPPLৰ কৰ্মীয়েই হওক, চেয়াৰমেন ডাঙৰীয়াই হওক, কাকো চৰকাৰী ঘৰৰ নামত 1 টকা দিব নালাগে। আমি UPPL দল যিহেতুকে হাগ্ৰামাৰ দিনত হোৱা দুৰ্নীতিৰ বিৰুদ্ধেই কথা কৈ আমি চৰকাৰত আহিছিলোঁ। আমাৰ দলীয় কৰ্মী বা VCDCৰ চেয়াৰমেন সদস্যসকলে তেনেকুৱা কাম কৰিব নালাগে। যি ঘটনা ঘটি গ'ল আগন্তুক দিনত আৰু আমি এনেকুৱা ঘটনা কেতিয়াও কামনা নকৰোঁ। আমি ইতিমধ্যে দলীয়ভাৱে ব্যৱস্থা আমাৰ চলি আছে আৰু চলিব। আমি UPPL দলে কেতিয়াও আমি দুৰ্নীতিক কেতিয়াও আমি সহ্য নকৰোঁ। দুখীয়া ৰাইজৰ কষ্টৰে গঢ়া পইচা আমি কেতিয়াও শোষণৰ দায়িত্ব যিসকলে লয়, তেওঁলোকে যদি লয়, আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। মই ৰাইজক আহ্বান জনাইছোঁ যে ইতিমধ্যে আমাৰ এটা স্থিৰ পৰিৱেশ আমাৰ VCDCৰ সৃষ্টি হৈছে। VCDCৰ চেয়াৰমেন হবিবুৰ ৰহমান ডাঙৰীয়া, আপোনালোকে যিকোনো অসুবিধাৰ কাৰণে চৰকাৰী IBSৰ কাৰণেই হওক বা ইতিমধ্যে আমাৰ এতিয়া খেল মহৰণ আহিব, তাৰ লগতে আমাৰ ৰেচন কাৰ্ডৰো কাম চলি আছে। MGNৰেগাৰ যিসকল এতিয়ালৈকে জব কাৰ্ড বনাই, তেওঁলোককো মই যোগাযোগ কৰি জব কাৰ্ডখিনি বনাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।